আপোনালোক সহকৰ্মীসকলে শেহতীয়াকৈ হ'লেও অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু তথা অসমীয়াৰ নৱবৰ্ষৰ সেৱা উল্লাস যাচনা ৰঙালীৰ ৰঙেৰে সকলোৰে মন ৰঙীন হৈ পৰে তাৰে মোৰ লগত আছে মোৰ সতীৰ্থ শ্ৰী নিৰঞ্জনী কলিতা তেওঁকো মই মাইক্ৰফোন আগবঢ়ালোঁ। ধন্যবাদ দেৱাংগী। সঁচাকৈ বিহুৱে আমাৰ সকলোৰে মন প্ৰাণ ৰঙীন কৰি তোলে। বিহু নহ'লে অসমীয়া জাতিটো জীয়াই থাকিব নোৱাৰে। আমাৰ লগত আছে প্ৰজ্ঞাজ্যোতিৰ আন এগৰাকী সদস্য তথা আমাৰ সতীৰ্থ প্ৰিয়ংকা তেওঁকো আমাৰ মঞ্চলৈ আহিবলৈ আহ্বান জনালোঁ। আমাৰ লগত আছে প্ৰজ্ঞাজ্যোতিৰ অন্য এজন সদস্য তথা আমাৰ সকলোৰে সতীৰ্থ শ্ৰী মীনাংকু কলিতা তেওঁকো মঞ্চলৈ আহিবলৈ আহ্বান জনালোঁ। এতিয়া আমি অনুষ্ঠানটি শুভাৰম্ভ কৰোঁ প্ৰজ্ঞাজ্যোতিৰ সমবেত সংগীতেৰে। প্ৰজ্ঞাজ্যোতিৰ সমবেত সংগীত কৰিব প্ৰজ্ঞাজ্যোতিৰ সদস্যসকলে তেওঁলোককো মই মঞ্চলৈ আহিবলৈ আহ্বান জনালোঁ। আমি জ্ঞানৰ কলিতা জৰা আমি জ্ঞানৰ কলিতা জৰা আমি পোহৰ প্ৰত্যাশী আমি আন্ধাৰ বিনাশী আমি পোহৰ প্ৰত্যাশী আমি আন্ধাৰ বিনাশী জ্ঞানৰ কলিতা জ্বলা আমি জ্ঞানৰ কলিতা জ্বলা জ্ঞানৰ জ্যোতিৰে আমি আগুৱা অকৈত ভেদাভেদ আমি আঁতৰা জ্ঞানৰ জ্যোতিৰে আমি আগুৱা অকৈত ভেদাভেদ আমি আঁতৰা আমি পোহৰ প্ৰত্যাশী আমি আন্ধাৰ বিনাশী আমি পোহৰ প্ৰত্যাশী আমি আন্ধাৰ বিনাশী জ্ঞানৰ কলিতা জৰা আমি জ্ঞানৰ কলিতা জৰা জ্যোতিৰ্ময় জীৱন লক্ষ্য আমাৰ জীৱনৰ জয় গান কাইম আমাৰ জ্যোতিৰ্ময় জীৱন লক্ষ্য আমাৰ জীৱনৰ জয় গান কাইম আমাৰ আমি পোহৰ প্ৰত্যাশী আমি আন্ধাৰ বিনাশী আমি পোহৰ প্ৰত্যাশী আমি আন্ধাৰ বিনাশী জ্ঞানৰ কলিতা জ্বলা আমি জ্ঞানৰ কলিতা জ্বলা জ্ঞানৰ কলিতা জ্বলা আমি জ্ঞানৰ কলিতা জ্বলা। ধন্যবাদ। এই সভাত উপস্থিত শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল সন্মানীয় অভিভাৱক অভিভাৱিকাসকল আৰু মোৰ মৰমৰ দাদা বাইদেউ বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল আজি আমাৰ এই সভাত সকলোকে উপস্থিত হোৱাৰ কাৰণে আমি সঁচাকৈ গৌৰৱবোধ কৰিছোঁ। এই আমাৰ অনুষ্ঠানটোত বিহু গ'লে বিনা বা কাক অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি বহুতো কাৰ্যসূচী হাতত ৰাখিছোঁ। তাৰ ভিতৰত এখন নাটক আৰু বিহু হুঁচৰি জেং বিহু আৰু ইত্যাদি। ইয়াৰ আগতেও আমি অনুষ্ঠান পাতিছোঁ কাৰণ যতীন মিলি ছাৰৰ চতুৰ্থখন কাব্যগ্ৰন্থ জুহালৰ জোন উন্মোচন কৰোঁতে ছাৰে আমাক কৈছিল হয়তো তোমালোকেও কষ্ট কৰিলে কবিতা লিখিব পাৰিবা। সঁচাই ছাৰৰ কথাষাৰত অনুপ্ৰাণিত হৈ ধৰিছিলোঁ কলম আৰু লিখিছিলোঁ এটি সৰু কবিতা আৰু সেই আজিৰ
মঞ্চখন উদ্বোধন কৰিবলৈ আহ্বান জনালোঁ। ধন্যবাদ দেৱাংগী সমন্বিতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। সঁচাকৈ অভিভূত হৈছোঁ আৰু আনন্দিত হৈছোঁ, আৰু হয়তো আনন্দত নিজকে হয়তো বুজাব পৰা নাই, হয়তো ভাষা বিচাৰি পোৱা নাই। মোৰ কাৰণে হয়তো এইটো মুহূৰ্তত অভিধানতো হয়তো শব্দৰ অভাৱ হ'ল। এই যে এই অনুষ্ঠানৰ মূল সভাপতি দীপজ্যোতি ভূঞাই যি কেষাৰ কথা কৈছে, আচলতে মই শুদ্ধ বুলি মই মানি ল'ব নোৱাৰোঁ। আজি বিহু গ'লে বিনা বাকাক যিটো অনুষ্ঠানৰ আজি ভূমিষ্ঠ হৈছে, সেই অনুষ্ঠান যতীন মিলিৰ কাৰণে হোৱা নাই। সচৰাচৰ বিশেষকৈ আজিৰ পৰা ৪-৫ বছৰ আগতে আমাৰ অভিভাৱকসকলৰ মুখত সততে শুনা যায় যে মোৰ ছাত্ৰও ভালকৈ গান গাব জানে, মোৰ ছাত্ৰীও ভালকৈ নাচিব জানে, কিন্তু অনুষ্ঠান প্ৰতিষ্ঠানবোৰত সুযোগ নিদিয়ে বা সুবিধা নিদিয়ে। আজিৰ পৰা ৪-৫ বছৰ আগত সেইটো গাৰ্জেনসকলে কৈছিলে, মাক বাপেকসকলে কৈছিলে। কিন্তু সময় বাগৰিল, চিন্তাধাৰা সলনি হ'ল, নিত্য নতুন ছিষ্টেম হ'ল, বিজ্ঞানৰ যুগ হ'ল, এতিয়া সময় সলনি হ'ল। এতিয়া অভিভাৱকসকলে নকয়, সেই কথাবোৰ শুনা যায়, শুনা পোৱা যায় ছাত্ৰ ছাত্ৰীসকলৰ মুখত। প্ৰায় মই শুনা পাওঁ যে ছাৰ, ময়ো যদি সুবিধা পাওঁ ভাল এংকৰিং কৰিব পাৰিম, ময়ো যদি সুবিধা পাওঁ ভাল বক্তব্য ৰাখিব পাৰিম, ময়ো যদি সুবিধা পাওঁ মঞ্চত ৰাইজক আনন্দ দিব পৰাকৈ নাচিব পাৰিম। সেই কথাবোৰে মোক অন্তৰত দোলা দি থাকে। মনিকা ৰবিলে বহুত মৰমৰ এই বিহু আছে। আপোনালোকৰ বাৰু বিহু লগা নাইনে? আহকচোন, এই বিহু লাগি থোৱা ক্ষণতে এটি বিহু নৃত্য উপভোগ কৰোঁ। বিহু নৃত্যটি বিহু নাচ নাচিব শ্ৰীমতী প্ৰিয়ংকা কলিতা। তেওঁক মই মঞ্চত আহি তেওঁৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ আহ্বান জনালোঁ। তেওঁক এখন সম্বোধন শব্দ প্ৰদান কৰিব শ্ৰী নীলাঞ্জলি কলিতা। ব্ৰহ্মপুত্ৰ নদীখনে যেনেদৰে বিভিন্ন জাতি জনগোষ্ঠীক অসমখনৰ একেলগ কৰে, ঠিক তেনেদৰে বিহুৱেও গোটেই সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰিছে। বিহুৰ ইতিহাস যদি আমি চাবলৈ যাওঁ, বিভিন্ন লিখক লীলা গগৈ আৰু ডক্টৰ অনিল শইকীয়া, তেওঁলোকৰ লিখনিত যদি আমি চাওঁ, এই বিহু তেতিয়াৰ সৃষ্টি হৈছিলে যেতিয়া মানুহে আদিম অৱস্থাৰ পৰা খেতি কৰিবলৈ আৰম্ভ কৰিছিলে, অৰ্থাৎ এটা আজৰি সময় পাইছিল, নিশ্চিন্ত আজৰি সময় পাইছিল। আৰু এই নিশ্চিন্ত আজৰি সময় অৰ্থাৎ আগতেও মানুহে চিকাৰ কৰাৰ সময়তো মানুহে আজৰি সময় পাইছিল, কিন্তু ইমান এটা ধুনীয়া অনুষ্ঠান এটা যে অনুষ্ঠিত কৰিছে, মই বুজাই ক'ব নোৱাৰিম। আৰু অনুষ্ঠানটো এনেকুৱা এটা সময়ত পাতিলে, বসন্ত উৎসৱ, বসন্ত ঋতুৰ লগত এটা উৎসৱ। এতিয়া বসন্ত ঋতু চলি আছে, এই বসন্ত ঋতুৰ লগত তেওঁলোকে যি নামকৰণ কৰিলে অনুষ্ঠানটিৰ নাম বিহু গ'লে বিনা বাকাক।
এই অনুষ্ঠানটো খাপ খাই কৰিছে যিটো সময়ত যিটো অনুষ্ঠান পাতিব লাগে এই অনুষ্ঠানটো সেই সময়তে উপযোগী হৈছে বুলি মই ভাবিছোঁ হয়তো জেঠ মাহ অহাৰ লগে লগে বিহুক লৈ আমি আলোচনা নকৰিম আমি হুঁচৰি নাগাম আমি নৃত্য নকৰিম কিন্তু সেইকাৰণে লিখিছে বিহু গ'লে বিনাবা কাক অৰ্থাৎ আমি জেঠৰ 1 তাৰিখৰ পৰা কোনোবা বিহু গীত গালেও ইমান সোৱাদ নাপায় Clean up নকৰিবি clean up কৰিলে গোটেই গুচি যাব স্পেচ ফুল হৈ গ'ল clean up হৈ যাব না হৈ যাব clean up কৰিব ন পিওৰ মই গাড়ী নাম তোমালোকে ধৰিবা দেই